নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, বহুতে ভাল খবৰ, লাখ লাখ মহিলা শিক্ষাৰ্থীয়ে লাভ কৰিব ভাল খবৰ, অৰ্থাৎ ডাঙৰ খবৰ। 1 জানুৱাৰী বৃহস্পতিবাৰে আপোনালোকে এই খবৰটো পাব। আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ 4খন আঁচনি মুকলি কৰিব আৰু এই আঁচনিৰ অংশীদাৰ আপুনিও হ'ব পাৰে। গতিকে আপোনালোকে সাজু থাকক আৰু সকলো হিতাধিকাৰীয়ে এই অংশীদাৰ লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো আমি সবিশেষ চাই লওঁ। মুখ্যমন্ত্ৰী তাকে মই মহিলাসকলৰ পৰা আইডিয়া লৈ আছোঁ যে টকা দিব লাগে নে আন কিবা উপহাৰ দিব লাগে, মই তাকে সুধি আছোঁ। কিন্তু ফেব্ৰুৱাৰীত আমি অৰুণোদয় পৰিয়ালসকলক আমি এটা ভাল উপহাৰ দিম। তাকে আমি এটা ভাল উপহাৰ দিম। জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছোঁ যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব? দোকানীয়েতো 70 টকাই ৰাখি থব। সেইকাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব, 1 কেজি চেনিও পাব, 1 কেজি নিমখো পাব। 3টা বস্তু একেলগে 100 টকা ঘৰত লৈ আহিব পাৰিম। ভাল হ'বনে বেয়া হ'ব? অলপ ভাল কৰি কওক, ওপৰতো চাই আছে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত 3টা বস্তু কিনিলে 117 টকা লাগিব। কিন্তু 117 মানে 20 টকাই হৈ যাব। 3 টকা আৰু কোনেও ঘূৰাই নাপাব। যদিও দিব লাগে ধৰি ল'ব, কিন্তু ঘূৰাই আনিবই। মই এনেহে কৈছো নালাগে বুলি, কিন্তু আপোনালোকে আনিবই। তেনে 3 টকা হ'লেও এৰি নিদিব আৰু 2 টকা হ'লেও এৰি নিদিব। 2 টকা 1 টকা দি ল'ৰাক দুজন চেতা ক'লেও তাৰ মনটো ভাল লাগে, হয়নে নহয়? গতিকে 10 পইচাৰো মূল্য আছে। এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব। কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে 3 বিধ সামগ্ৰী আপোনালোকে পাব। আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া ল'ব যাব 1ৰ পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ। আজিকালি এডভাৰটাইজ হয়। কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল, বহুত কষ্ট কৰে, কাৰণ আজিকালি বেলেগ বস্তু নাপায়। তথাপিও 2-এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে। কিন্তু আজিকালি আমি পেপাৰত কৈ দিওঁ, মেচিনো আহিলে। আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায়। এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি 20 তাৰিখলৈকে, কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া, দালি 1 কেজি, নিমখ 1 কেজি, চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব। তাৰমানে দুখীয়া মানুহে ঘৰখন চলাবৰ কাৰণে চাউলো পালে, দালিও পালে, নিমখো পালে, চেনিও পালে। 100 টকাত অন্তত কিছু চিন্তা মূৰৰ পৰা আঁতৰি। আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। আমাৰ